এভৰিৱান কি খবৰ মই মহম্মদ শামিম আৰু মই আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা নতুন সিৰিজ যোনটো অপ'ই লঞ্চ কৰিছে ৰেন' 13 এইটো হ'ল ৰেন' 13 অপ'ই লঞ্চ কৰিছে নতুনকৈ ফোন এইটোত মানে ইমানে ধুনীয়া ফোন বনাইছে চাওক ইয়াৰ বডিটো চাওক আপোনালোকে ওচৰৰ পৰা মই দেখাই আছোঁ আৰু ইয়াত কি কি ফিচাৰ্ছ আছে আৰু ফোনটোৰ কি স্পেচিয়েলিটি আছে সেইখিনিও মই গোটেইখিনি আপোনালোকক দেখাম মোৰ লগত কোম্পানীৰ এজন মানুহো আছে সিও মোক গোটেইখিনি এইটো ফোনৰ কি কি ফিচাৰ্ছ আছে গোটেইখিনি আপোনালোকক বুজাই কি খবৰ ভালে আছো আপোনালৈ বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ আৰু আপোনালোকে থাকিল আৰু গোটেই ৰাইজলৈ বিহুৰ শুভেচ্ছা থাকিল আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল চবলৈ তো আমাৰ এইটো ফোনত কি কি ফিচাৰ্ছ আছে আৰু কি কি স্পেচিয়েল বনাইছে এইটো ফোনত তো মই গোটেইখিনি আমাৰ এই ছাৰে বুজাই দিব তো ছাৰ আপুনি আমাৰ মানে দৰ্শকক কৈ দিয়ক এইটো ফোনত কি কি আছে ফাৰ্ষ্ট অফ অল ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল চবকে প্লাছ বিহুৰ আগতীয়াকৈ শুভেচ্ছা থাকিল যিহেতু বিহুৰ আগত আমি ভিডিঅ'টো বনাই আছোঁ তো ফাৰ্ষ্ট অফ অল আমাৰ এইটো ফোন হ'ল ফোন অ'প'ই লঞ্চ কৰা নিউলি ফোন ফোনত আপোনাক স্পেচিয়েলি যদি কওঁ ফোন হৈ গ'ল ৰেন' 13 চিৰিজ যোনটো কি অ'প'ই নতুনকৈ লঞ্চ কৰি আছে ৰেন' 13 চিৰিজ এই ফোনটোৰ লগত স্পেচিয়েলি কি পাব সেইখিনি বস্তুৱে মই ক'বলৈ বিচাৰিম ফাৰ্ষ্টত দাদা যদি অলপ আনবক্সিং কৰি দিয়ে তো ফোনটো যদি আপুনি চায় ফোনটো ফাৰ্ষ্ট অফ অল লুকছত আপুনি এই দুটা কালাৰত এভেইলেবল পাব ঠিক আছে এটা হৈ গ'ল ৰেন' 13 আৰু এটা হৈ গ'ল ৰেন' 13 প্ৰ' ঠিক আছে তো ইয়াত লুকছৰ ৱাইজ যদি চাই ইয়াত অলপ ইউনিক এটা লুকছ পাব বাট ইয়াত চিম্পল মেট ফিনিছত আহিব বাট ইন এণ্ড ফিলিংছ দাদা আপুনি যদি হাতত ফোনটো লয় কেনেকৈ পাইছে বহুত কম্পেক্ট চাইজত আহে মানে মইতো একচুৱেলি মই আইফোন ইউজ কৰোঁ তো মই এতিয়া ভাবি আছোঁ মই নিজে এটা ৰেন' 13 চিৰিজ ল'ম মানে বহুতে ভাল লাগিছে ফোনটো এক নম্বৰ কথা আপুনি ফোনটো বহুত শ্লিম পাব আৰু বেক চাইডটো চাওক ইমান ধুনীয়া ডিজাইন বনাইছে এইটো নহয় কি ক'ম আৰু আনবিলিভেবল স্পেচিয়েলি দাদা এইটোৰ কাৰণে মই কৈ আছোঁ এইটো প্ৰিমিয়াম ফোন হয় বিকজ ইয়াৰ যোনটো ছাইড বাম্পাৰ ইউজ কৰা হৈছে এলুমিনিয়াম বডি ইউজ কৰা হৈছে তাৰ লগত ইয়াত যদি আপুনি চাই না একদমেই বেজেল নাই বৰাবৰ বুলি ক'ব পাৰে একদম তলতো নাই ওপৰতো নাই আপুনি 93.8% স্ক্ৰীনটো বডি ৰেচিঅ' পাই আছে এই ফোনটোৰ লগতে ইয়াৰ লুকছ ৱাইজ যদি কয় ইয়াত ফ্ৰণ্টত 50 মেগাপিক্সেলৰ কেমেৰাৰ লগত বেকত যদি লুকছ কয় 50 মেগাপিক্সেল প্লাছ 8 মেগাপিক্সেল প্লাছ 2 আৰু যদি প্ৰ' মডেলটো কয় 50 প্লাছ 50 প্লাছ কেমেৰা মই এইটো নিজে মানে ফটো মাৰি চাইছোঁ মানে আনবিলিভেবল ফটো বা ইমান ধুনীয়া আহে আপুনি আইফোন পাহৰি যাব আইফোন চেমচাং S24 চব পাহৰি যাব আপুনি এইটো ফোনৰ আগত পাহৰাৰ ৰিজনটো কি ঠিক আছে ফাৰ্ষ্ট অফ অল আইফোনত কি পায় আপুনি লাইভ ফটো ইয়াতো আপুনি লাইভ ফটো পাব 3 ছেকেণ্ডৰ কাৰণে ইয়াত লাইভ ফটো এভেইলেবল আছে এই ফোনটোৰ লগত প্লাছ আপুনি যদি ভ্লগিং কৰে ভ্লগিঙৰ কাৰণে বেষ্ট এই ফোনটোৰ লগত 4K লগত আপুনি 60 FPS লৈকে ভিডিঅ' কৰিব পাৰিব ফুল স্মুথ খালি বেক কেমেৰা নহয় আপুনি ফ্ৰণ্ট কেমেৰাত গ'লেও আপুনি 4K লগত 60 FPSত ভিডিঅ' কৰিব পাৰিব দেখা পাইছে কিমান স্মুথ প্লাছ ফ্ৰণ্টতো ৱাইড এংগেল আছে ভিডিঅ'ত জুম আছে 1x আছে 2x লৈকে আপুনি জুম কৰি ভিডিঅ' কৰিব পাৰিব এই ফোনটোৰ লগত পচিবল হ'ব ৰেন' 13 চিৰিজৰ লগত আৰু এই ফোনটো যদি কওঁ মই প্ৰ'টো আপ টু 120x লৈকে জুমিং কৰিব পাৰিব হেনে কামাল দাদা বহুত ধুনীয়া ফোন বনাইছে মানে বহুতে ভাল মইতো এটা ল'মেই আৰু এইটো কোনো কথা নাই আৰু এটা কথা এইটো কোম্পানীৰ তৰফৰ পৰা কিবা স্পেচিয়েল আছেনে যদি আমাৰ কাষ্টমাৰ আহে ইয়াত এইটো ফোন ল'বৰ কাৰণে যিহেতু এইটো ফোন আজি আমাৰ লঞ্চিং হৈছে তো এইটো ফোনত আপোনালোকে কি পাব সেইটো কৈ আছে এক্সট্ৰা কিবা যদি স্পেচিয়েল কিবা যদি কাষ্টমাৰৰ কাৰণে দিব পাৰে অবভিয়াছলি আমিও বিচাৰিম যে আমাৰ কাষ্টমাৰ যদি এই ফোনটো 11 তাৰিখৰ পৰা 18 তাৰিখৰ ভিতৰত পাৰচেজ কৰে মই যদি কওঁ এই ফোনটো ল'লে ৰেন' 13 চিৰিজ ল'লে আপুনি 500ৰ পৰা 5000 টকালৈকে লটাৰী পাব পাৰে যোনটো কি কাষ্টমাৰে 11 তাৰিখৰ পৰা 18 তাৰিখলৈকে কাষ্টমাৰে এই বস্তুটো পাব ডেটটো নোট কৰিব 11 তাৰিখৰ পৰা 18 তাৰিখৰ ভিতৰত যোনে ল'ব ফোনটো সিহঁতেহে আপোনাৰ এই অফাৰটো পাব লটাৰী লাগিব তেতিয়াহ'লে পাব 500ৰ পৰা 5000 লৈকে কিন্তু পায়ো আছে কাষ্টমাৰে বাট আপুনি যদি স্পেচিয়েলি আপুনি যদি কিবা এড কৰিব বিচাৰে সেইটো আপোনাৰ কাৰণে আৰে মোৰ কাষ্টমাৰৰ কাৰণে সদায় থাকে গিফ্ট সদায় মানে চিৰিনত আহিব মানে বিনা গিফ্টত নাযায় ইয়াৰ পৰা মই আপোনালোকৰ কাৰণে এইটো ৰাখিছোঁ গিফ্ট ইমান ডাঙৰ এটা গিফ্ট আছে এইটোৰ লগত মানে ৰেন' চিৰিজৰ যিমানকেইটা ফোন আছে গোটেইকেইটাত পাব আপোনালোকে 18 তাৰিখলৈকে আৰু এটা লাষ্ট এটা বস্তু মই কাষ্টমাৰক দেখাই দিব বিচাৰোঁ কাষ্টমাৰে যে 40,000 50,000 টকাৰ ফোনটো কিনিব কিয় তাৰ এটা ৰিজন হ'ব লাগে ন এই ফোনটোৰ লগত আছে IP66 68 69 তিনিটা ৰেটিং ৱাটাৰৰ আপুনি যদি পানীৰ ভিতৰত যদি ফোনটো লৈ সোমায় আপুনি ইয়াত এটা অপশ্যন পাব মূৰত গ'লে আণ্ডাৰ ৱাটাৰ ঠিক আছে এই অপশ্যনটোত গ'লে আপুনি পানীৰ ভিতৰত 30 মিনিটছলৈকে ভিডিঅ' কৰিব পাৰিব কি কোৱা হে যোনটো কোনো ব্ৰেণ্ডত নাই ৰেল পানীৰ ভিতৰতো ভিডিঅ' বনাব পাৰিব পানীৰ ভিতৰত
2 মিটাৰ্ছ পানীৰ তলত, ডেট মিনছ 5 ফুট 7 ফুট পানীৰ তলত 30 মিনিটলৈকে ভিডিঅ' বনাব পাৰিব এই ফোনটোৰ লগত পাব, বিকজ ইয়াত IP69 68 and 66 এইটো বহুত ডেঞ্জাৰ দি দিছে দেখোন ডেফিনেটলি ডেঞ্জাৰ দাদা। মানে এইটো আনবিলিভেবল আৰু কোনো ফোনতে আজিলৈকে দিয়া নাই এনেকুৱা ফোন। তো থেংক ইউ, আহক আপোনালোকে সোনকালে আহক আৰু সোনকালে লৈ যাওক আপোনালোকে এই ৰেন' 13 সিৰিজ ফোনটো। মানে আপোনালোকৰ কাৰণে ৱেইট কৰি আছে ফোনটো, তো দেৰি নকৰিব, সোনকালে আহক আৰু সোনকালে লৈ যাওক। থেংক ইউ।